অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য নাজিৰা অগপ জিলা পৰিষদৰ প্ৰাক্তন সম্পাদকৰ লগতে জন্মলগ্নৰ সদস্য নিষ্ঠাবান সক্ৰিয় কৰ্মী তথা অসমৰ বিশিষ্ট কবি আনিছুজ্জামানৰ ভতিজাক ৰেকিবুজ্জামানে ৭৬ বছৰ বয়সত সোমবাৰে চৰাইদেউৰ বামুণবাৰীৰ নিজা গৃহত ইহলীলা সম্বৰণ কৰি পৰলোক গমন কৰে। এগৰাকী খেতিয়ক হিচাপে কৰ্মজীৱন অতিবাহিত কৰা ৰেকিবুজ্জামান অগপ দলৰ প্ৰতিটো দলীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দলটোৰ প্ৰতি নিষ্ঠাৰে কাম কৰি গৈছিল। ৰেকিবুজ্জামানৰ মৃত্যু অসম গণ পৰিষদ দলটোৰ বাবে অপূৰণীয় ক্ষতি হিচাপে সদায় চিহ্নিত হৈ ৰব। তেখেতৰ মৃত্যুত অসম গণ পৰিষদৰ বিষয়ববীয়া কৰ্মকৰ্তাই দলীয় পতাকাৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্থানীয় বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেখেত বামুণবাৰী জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি হিচাপে ৭ বছৰ কাৰ্যকালৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল। সোমবাৰে সন্ধিয়া অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত বামুণবাৰী ৰাজহুৱা কবৰস্থান প্ৰাংগণত জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ ৩ পুত্ৰ আৰু ৩ কন্যাৰ লগতে বহুতো আত্মীয় স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বামুণবাৰী নিবাসী অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য ৰেকিবুজ্জামান ডাঙৰীয়া বিয়োগত আমি মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মা আমি সদ্গতি কামনা কৰিছোঁ। তেখেত আমাৰ মাজৰ পৰা আজি আঁতৰি গৈছে। তেখেতৰ জীৱনকালত অসম গণ পৰিষদ দলৰ হৈ এই অঞ্চলৰ ৰাইজৰ হৈ এই অঞ্চলৰ জামাদৰ হৈ যথেষ্টখিনি অৰিহণা যোগাই গৈছে। তেখেতৰ জীৱনটো ৰাইজৰ সেৱাত নিয়োগ কৰি আজি শেষ নিশ্বাস ত্যাগ কৰিছে। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। জীৱনকালত তেখেতে আমাক দলটোৰ প্ৰতি যিখিনি অৰিহণা যোগাই গ'ল সেইখিনি আমি পূৰণ কৰিবৰ যথেষ্ট কষ্ট হ'ব। তেখেতক আমি এইখিনি সময়ত দলৰ বাবে সেৱা আগবঢ়াৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।